চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি অভিজিতক যিকোনো প্ৰকাৰে সুস্থ কৰি তুলিবই লাগিব কিন্তু আমাৰ হাতততো বেছি সময়ো নাই মই কি ঘূৰি নাহিম বুলি ভাবিছা নেকি কিয় তেনেকৈ ভাবিম তেন্তে বাৰে বাৰে একেটা কথাকে সুধি আছা যে আচ্ছা মই এতিয়াহে কথাটো ভালদৰে বুজি পাইছো কি কথা অভিজিত গুৱাহাটীত নাই কি আহা আজি তুমি গম পাবা ময়ো কিমান বেছি বেয়ালে যাব পাৰোঁ কেতিয়া মানে যাব পাৰিমনো একো আশা দেখাই নাই 5 কিলোমিটাৰ আগত বোলে মথাউৰি ছিঙিছে পানী মানে বাঢ়িয়ে আছে জীৱ জন্তুবোৰ ৰাস্তাৰ আগত আহি উঠিছে কি তুমি আৰু মোৰ আগত এটা কথাও নকবা কিয় নকম হা এই কাৰণেই নকবা যে তুমি ভাবি থকা কথাবোৰ এটাও সঁচা নহয় তুমি এতিয়াও মিছাৰ মাজতে সোমাই আছা মোক আপুনি যিমান সজাই পৰাই ক'লেও মই আপোনাৰ কথা নামানো আপোনাৰ কুমন্ত্ৰণা আৰু চতুৰালিৰ বাবে অভিজিত আজি সলনি হৈ গৈছে মই আপোনাক হাতজোৰ কৰি কৈছো আপুনি মোৰ মানুহজনক উভতাই দিয়ক মই তোমালোকৰ প্ৰতি অকণো অন্যায় কৰা নাই তুমি অলপ শান্ত হৈ মোৰ কথাখিনি শুনি লোৱাচোন নুশুনো মই কাৰো কথাই নুশুনো কেৱল মনত ৰাখিব পাৰিজাত যদি কেতিয়াবা অভিজিতৰ কাৰণে জৰুৰী হৈ পৰে মই কিন্তু আপোনালোকক কাকোৱে সুধাই নেৰো মোৰ সুখ কাহিনীৰ দৰে মই আপোনালোকৰ সকলোৰে সুখ নাইকিয়া কৰি দিম স্যাৰ আপুনি বহকচোন আপোনাৰ লগত মোৰ কথা আছে হয় অভিজিত চৌধুৰীয়ে অফিচ ডিউটি নকৰা কিমান দিন হ'ল বাৰু হ'ল প্ৰায় 2 সপ্তাহ মানেই হ'ল মাজতে দুদিন অফিচলৈ গৈছিল কিন্তু তেওঁক বহুত অসুস্থ যেন লগা গৈছে আচ্ছা কিয় সুধিলে বাৰু জাষ্ট এনেই জানিবলৈ মন গ'ল অভিজিতৰ মিছেছৰ আগত অভিজিতৰ অসুস্থতাৰ কথা আপুনি ক'লে নেকি বাৰু মই একো নাই কোৱা তেওঁ সঁচাকৈ বহুত বেছি অসুস্থ নেকি তেওঁকতো কালি সন্ধিয়া এনেই গাটো বেয়া লাগিছিল বুলিহে ভাবিছিলোঁ আৰু আজিতো তেওঁ ক'ৰবালৈ গাড়ীলৈ ওলাই গৈছে এইবোৰ সি তাৰ মনৰ সাহত কৰি আছে আচলতে সি এজন কেঞ্চাৰ পেচেণ্ট ছাৰ আপোনাক মই ইয়ালৈ মাতি পঠিয়াই অনাৰ কাৰণ এইটোৱেই মোৰ বন্ধু অভিজিতৰ হাতত বৰ বেছি সময় নাই আপুনি যি পাৰে যেনেকৈ পাৰে তেওঁৰ অলপ কেয়াৰ লওক ছাৰ মই অভিজিত ছাৰক কেনেকৈ সহায় কৰোঁ ছাৰক কেনেকৈ কেয়াৰ লওঁ ৰ'ব মই বাইদেউক কথাটো জনাই ৰ'বচোন আমি কোনো এজনেই তেওঁ মিছেছৰ আগত যদি এই কথাখিনি এতিয়াই কৈ দিওঁ তেওঁ উপায়বিহীন হৈ কি কৰিব একো ঠিক নাই কিন্তু ছাৰ কথাবোৰ লুকুৱাই ৰাখিলেহে তেওঁৰ মনত বেছিকৈ দুখ পাব নেকি কথাটো হয় তথাপি আমি নকওঁ অভিজিতৰ মুখেৰে কথাখিনি উলিয়াব লাগিব যাতে বন্দনাই তাৰ কিবা এটা হোৱাৰ আগতে কথাখিনি বুজি পায়
আপোনাৰ ছোৱালীক বিচাৰি তেওঁ ওলাই গৈছে। এতিয়া কওক তেওঁ কেতিয়া আহিব? মই আকৌ সেইটো কেনেকৈ ক'ম? কিয়? আপুনিয়ে জানো তেওঁক পঠিওৱা নাছিলে? আপুনি বৰ সাংঘাতিক মানুহ দেই। আপুনিতো একেবাৰে শুদ্ধ মনৰ মানুহ। আপোনাৰ গাততো কোনো দুখেই নাই। চেকাবোৰতো আমাৰ দৰে মানুহৰ গাতহে লাগে, হয়নে? আপোনাৰ দৰে মহিলা এগৰাকীয়ে সেইটো কথা খুব ভালদৰে জানে যে কেতিয়া কাক নিজৰ হাতৰ মুঠিলৈ আনিব লাগে আৰু কাক কিদৰে কেতিয়া ইউজ কৰিব লাগে। মোৰ হাজবেণ্ড অভিজিত, তেওঁক আপুনি সহজ সৰল পাই নিজৰ হাতৰ আঙুলিত নচুৱাই আহিছে। মোক আপুনি যিমান সজাই পৰাই ক'লেও মই আপোনাৰ কথা নামানো। আপোনাৰ কুমন্ত্ৰণা আৰু চতুৰালিৰ বাবে অভিজিত আজি সলনি হৈ গৈছে। প্ৰণয়, ৰ'বা অনু, তুমি যে অপমান অপযশবোৰ নিজৰ মাজতে দবাই ৰাখিবলৈ লৈছা, মই বুজিব পাৰিছোঁ। একো নহয় দিয়া, এইবোৰ থাকিবই। একেবাৰে সৰু কথা বুলি নিজকে সান্তনা দিবা। কেনেকৈ সৰু কথা হ'ব? এদিন তুমিয়ে মোক সন্দেহ কৰি আঁতৰি গৈছিলা। তেতিয়াতো মই আনৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ নিজকে কেতিয়াও উজাৰি দিয়া নাছিল। ঠিকেই, সৰু কথা বুলিয়ে বাদ দিব লাগিব, কাৰণ মই পোৱা অপমান উপযশবোৰ তোমাকতো দুনাই আমনি নকৰে। তোমাৰ পবিত্ৰতাৰ ওপৰত মোৰ এতিয়াও বিশ্বাস আছে অনু। তুমি মোক কৰা বিশ্বাসৰ প্ৰমাণ মই সমাজখনক দিব নোৱাৰো প্ৰণয়, কাৰণ তুমিতো এতিয়া এইখন পৃথিৱীৰ মায়াৰ পৰাই মুক্ত। সময়বোৰে তোমাক ভাগৰুৱা কৰিবই, কিন্তু তোমাক হৰুৱাব নোৱাৰে অনু। প্ৰণয়, গধূলি পৰত মন্দিৰ নামঘৰত উজ্বলি উঠা চাকিগছিৰ দৰেই তুমি তোমাৰ মনটোক পোহৰাই ৰাখিবা। বেলি ডুবাৰ পাছত যিদৰে তৰাবোৰে আকাশখন জিলিকায়, একেদৰে তুমিও আমাৰ সপোনৰ পৃথিৱীখন জিলিকাব লাগিব অনু। তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি, তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি। তোমাৰ পবিত্ৰতাৰ ওপৰত মোৰ এতিয়াও বিশ্বাস আছে অনু। তুমি মোক কৰা বিশ্বাসৰ প্ৰমাণ মই সমাজখনক দিব নোৱাৰো প্ৰণয়, কাৰণ তুমিতো এতিয়া এইখন পৃথিৱীৰ মায়াৰ পৰাই মুক্ত। কিন্তু মই এতিয়াও তোমাৰ মায়াত বন্দী হৈ আছো। কিয়? কিহৰ বাবে তুমি এনেদৰে মোৰ কাষলৈ আহি থাকা? মোৰ দুখবোৰ চাবলৈ নে সংগহীনভাৱে জীৱনটো পাৰ কৰা মুহূৰ্তখিনি উপভোগ কৰিবলৈ? সেইবোৰ একো নহয়। তেনেহ'লে তোমাৰ সাহস হ'বলৈ, তোমাৰ মনত সাহস দিবলৈ, যাতে তুমি আৰু বেছি ক্ষিপ্ৰতাৰে তোমাৰ এই জীৱন সংগ্ৰামত আগবাঢ়িব পাৰা। এদিনটো থমকি ৰ'বই লাগিব। যিদৰে এতিয়া অভিজিতৰ দৰে কম বয়সীয়া ল'ৰাটো জীৱনৰ আধা দুখৰতে ৰৈ গ'ল। সময়ৰ পাকচক্ৰত সোমাই পৰিলে জীৱন কোন দিশে গতি কৰে কোনেও গম নাপায়।
মাত্ৰ সেই সময়কণত নিজৰ আদৰ্শ আৰু উদ্দেশ্য পাহৰি যোৱাটোহে জীৱনৰ ডাঙৰ ভুল হৈ যাব, যিটো ভুল কৰি মই অনুতপ্ত। মই নিবিচাৰোঁ যে তুমিও মোৰ দৰে একেবোৰ ভুলকে কৰা। গতিকে সমাজে তোমাক কি ভাবে বা তোমাক লৈ কি বিতৰ্ক কৰে, সেইবোৰ কথা নেভাবি নিজৰ ভাল লগাবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা। তোমাৰ ব্যক্তিত্বই যদি কাৰোবাক আকৰ্ষণ কৰে, কাৰোবাৰ বাবে যদি তুমি অনুপ্ৰেৰণা হোৱা, সেইখিনি তোমাৰ জীৱনটোৰ বাবে আশীৰ্বাদ, যাৰ পৰা মই সদায় বঞ্চিত হৈ ৰ'লোঁ, নিজকে নিজে শাস্তি দি। ইচ্ছা কৰিলেও মই তোমাৰ দৰে জীৱন এটা জীয়াব নোৱাৰোঁ। এইবোৰ কথা কৈ তুমি মোক আৰু বেছি দুৰ্বল কৰিবা যেনহে পাইছোঁ। মই তোমাক কিমান মিছ কৰোঁ, হয়তো মই তোমাক বুজাই ক'বই নোৱাৰিম। কিমান অকলশৰীয়া হৈ পৰিলে মানুহ হীনমন্যতাৰ চিকাৰ হয়, সেয়া মই উপলব্ধি কৰিব পাৰিছোঁ। তথাপি মই সহিছোঁ, যুঁজি আছোঁ। যিমান পাৰোঁ তুমি দিয়া মৰমখিনিৰে ইহঁত দুইটাকে লৈ ঘৰখন ধৰি ৰাখিবলৈ চেষ্টা কৰি আছোঁ। প্ৰণয়, প্ৰণয়, তুমি অবিহনে মই তোমাক মনত পেলাই মই মোৰ সকলোখিনি কৰি গৈ আছো। প্ৰণয়, নিজাৰে মই ভাগৰি পৰিছোঁ প্ৰণয়, মই ভাগৰি পৰিছোঁ। সময়বোৰে তোমাক ভাগৰুৱা কৰিবই, কিন্তু তোমাক হৰুৱাব নোৱাৰে। প্ৰণয়, গধূলি পৰত মন্দিৰ নামঘৰত উজ্বলি উঠা চাকি গছিৰ দৰেই তুমি তোমাৰ মনটোক পোহৰাই ৰাখিবা। বেলি ডুবাৰ পাছত যিদৰে তৰাবোৰে আকাশখন জিলিকায়, একেদৰে তুমিও আমাৰ সপোনৰ পৃথিৱীখন জিলিকাব লাগিব। এতিয়া গম পাব মই কি কৰিব পাৰোঁ। সিমান দিনে বহুত সহ্য কৰিলোঁ। সহ্যৰ সীমা পাৰ হ'লে কাৰ কি গতি হয় এতিয়া দেখিব। তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি, তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি। প্ৰণয়, তুমি ক'ত গুচি গ'লা? ক'ত গুচি গ'লা তুমি প্ৰণয়? আচ্ছা পাৰিজাত, তোমাক মই আজি গেটৰ বাহিৰতে ড্ৰপ কৰিম হা। কিয় ঘৰৰ ভিতৰলৈ নাযায়?
আজি নাযাওঁ দিয়া এতিয়া গম পাব মই কি কৰিব পাৰোঁ সিমান দিনে বহুত সহ্য কৰিলোঁ সহ্যৰ সীমা পাৰ হ'লে কাৰ কি গতি হয় এতিয়া দেখিব আহক যেনেকৈ আহে মই তললৈ নামি যোৱাত নাই সি মেণ্টেলি বহুত বেছি ডিষ্টাৰ্ব হৈ আছে বডিটো হঠাৎ আনষ্টেবল হৈ যাব পাৰে অভিজিতে মোক কথা দি থৈছে যাতে তাৰ বেমাৰৰ কথা তাৰ ঘৈণীয়েকে একেবাৰে গম নাপায় সেই ল'ৰাটোৰ নামত বহুখিনি টকা ইনভেষ্ট কৰি থৈছে কিন্তু সেই টকাখিনিৰে এই ট্ৰিটমেণ্টটো কৰাৰ মোৰ একেবাৰে ইচ্ছা নাই তল সদা শেৱালিত মন তুলসীৰ ফুট গৈ